নমস্কাৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম BLDC মটৰৰ বিষয়ে তো BLDC মটৰ হ'ল আমাৰ এটা ব্ৰাছলেছ DC মটৰ ব্ৰাছলেছ BL মানে হ'ল ব্ৰাছলেছ ঠিক আছে আমি ইয়াক ডাইৰেক্টকে ইয়াৰ এপ্লিকেশ্যনটোৱে পঢ়িম ইয়াৰ বাকি জানিবলগীয়া কথা তেনেকৈ নাই ইয়াৰ ফ্ৰিকুৱেন্সি হ'ল 400 Hz আৰু ইয়াক আমি ইউজ কৰোঁ এয়াৰক্ৰাফ্ট ড্ৰোন এইবিলাকত আমি BLDC মটৰ ইউজ কৰোঁ ঠিক আছে BLDC মটৰ আমাৰ এতিয়া বৰ্তমান যুগত BLDC মটৰটো বহুত প্ৰয়োজনীয় হয় এইটো মটৰ আমাৰ এই কাৰণে এইটো মটৰ আমাৰ ইম্পৰ্টেন্ট হয় এক্সামৰ কাৰণে ঠিক আছে ইয়াৰ এপ্লিকেশ্যন বুলি ক'লে ইলেক্ট্ৰিক ভেহিকলত ইউজ হয় কুলিং ফেন ইন ল্যাপটপ তাত ইউজ হয় তাৰ পিছত এয়াৰক্ৰাফ্টত ইউজ হয় ঠিক আছে তেনেকৈ বাকি এইটো হ'ল আমাৰ কনষ্ট্ৰাকচন মটৰটো DC মটৰৰ BLDC মটৰ তো ইয়াত DC সাপ্লাই দিয়া হয় নামে যেহেতু ইয়াৰ BLDC মটৰ তো আমি ইয়াতে অনলি DC সাপ্লাই দিওঁ তো এইটো হ'ল আমাৰ ফিল ওয়াইন্ডিং এইটো বাহিৰটো ষ্টেটৰ ভিতৰত ৰটৰ ইয়াতো ৰটৰত কোনো ওয়াইন্ডিং নাথাকে ঠিক আছে ৰটৰত ইয়াৰো ওয়াইন্ডিং নাথাকে ভিতৰত তো আমাৰ ইপিনৰ পৰা সাপ্লাই দিয়া হয় এইবিলাক এটা হ'ল ৰেক্টিফায়াৰ ঠিক আছে নেক্সট আমি এইটো ভিডিঅ'তে চাম আৰু ৰিপালচন মটৰনো কি হয় তো ৰিপালচন মটৰ ইয়াতে কনষ্ট্ৰাকচন দিয়া আছে আমাৰ ইয়াতে ৰটৰ আছে ঠিক আছে এইটো হ'ল আমাৰ ব্ৰাছ এক্সিস তাৰ পিছত আমাৰ এইটো হ'ল আমাৰ ফিল এক্সিস যেডাল দিয়া আছে এইটো ফিল এক্সিস এইটো হ'ল ব্ৰাছ এক্সিস আমাৰ ঠিক আছে